ইউজি কোর্সৰ কাৰণে এডমিশ্যন ল'ব বিচৰা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ কাৰণ কেতিয়া ফাৰ্ষ্ট মেৰিট লিষ্ট ওলাব আৰু আপুনি মেৰিট লিষ্টত আপোনাৰ নাম আছে নে নাই কেনেকৈ চেক কৰিব সেইটো এইটো ভিডিঅ'ত আলোচনা কৰিম তো এই নটিফিকেশ্যনটো আপুনি চাব পাৰে ডিৰেক্টৰেট অফ হায়াৰ এডুকেশ্যনৰ ফালৰ পৰা দিয়া হৈছে কাহিলীপাৰা 12 জুন 2024 তো ইয়াত আপোনাৰ যিটো টাইমলাইন আছিলে সেইটো মডিফাই কৰিছে যে কেতিয়া আপোনাৰ মেৰিট লিষ্টখন ওলাব তো নন CUETৰ কাৰণে মানে নৰ্মেল যিবিলাক ষ্টুডেণ্টছ আছে যিবিলাকে CUET এক্সাম দিয়া নাই সিহঁতৰ কাৰণে প্ৰথম মেৰিট লিষ্টটো ওলাব 19 জুন তাৰিখে আৰু এডমিশ্যনটো 20 আৰু 21 তাৰিখে হ'ব আৰু সেকেন্ড মেৰিট লিষ্টটো ওলাব 22 জুন তাৰিখে আৰু এডমিশ্যন হ'ব 24 বা 25 জুনত আকৌ থাৰ্ড মেৰিট লিষ্টটো ওলাব 26 তাৰিখে আৰু 27-28ত এডমিশ্যন হ'ব আৰু স্পট এডমিশ্যন একেবাৰে শেষত হ'ব তো স্পট এডমিশ্যন কি বস্তু সেইটো যদি আপোনালোকে নাজানে কমেন্ট সেকশনত কৈ দিব ডেফিনেটলি আপোনালোকক বুজাই দিয়া হ'ব স্পট এডমিশ্যন কি হয় তো সেইটো হ'ব 29 জুনৰ পৰা 1 জুলাই তাৰিখলৈকে আৰু এতিয়া মই আপোনালোকক কওঁ যে আপোনালোকে মেৰিট লিষ্টত নাম আছে নে নাই সেইটো কেনেকৈ চেক কৰিব তো পোনপ্ৰথমে আপুনি সমৰ্থ পৰ্টেলৰ অফিচিয়েল পেজলৈ গুচি যাব গুচি যোৱাৰ পিছত আপুনি ইয়াত 3 লাইনছ দেখা পাইছে ইয়াত আপুনি ক্লিক কৰি দিব তো ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা ইন্টাৰফেস আহিব আপুনি তললৈ যাব তললৈ যোৱাৰ পিছত ইয়াত মেৰিট লিষ্ট যেটো অপচন দেখা পাইছে ইয়াত আপুনি ক্লিক কৰি দিব তো ক্লিক কৰি দিয়াৰ পিছত ইয়াত আহিব এনেকুৱা ইন্টাৰফেস আপুনি এই বক্সটো প্ৰথম বক্সটোত আপুনি টিক কৰি দিব টিক কৰি দিয়াৰ পিছত আপুনি কোনটো ইউনিভাৰ্সিটিৰ আন্ডাৰত সিলেক্ট কৰিছিলে বা আপুনি কোন ইনষ্টিটিউটত নাম দিব বিচাৰিছিলে সেইটো ইয়াৰ পৰা বাছি ল'ব যেনেকৈ ধৰি লওক আপোনাৰ এতিয়া গুৱাহাটী ইউনিভাৰ্সিটিৰ আন্ডাৰত যিকোনো এখন কলেজ সিলেক্ট কৰিছিলে তো গুৱাহাটী ইউনিভাৰ্সিটি প্ৰথমতে দি ল'ব দি লোৱাৰ পিছত আপুনি তলত আকৌ ক্লিক কৰিব এতিয়া গুৱাহাটী ইউনিভাৰ্সিটিৰ যি কেইখন কলেজ আছে গোটেই কেইখন কলেজৰ নাম ইয়াত আহি যাব তাৰ পিছত আপুনি আপোনাৰ কলেজৰ যেটো নাম আছে সেইটো আপুনি বাছি দিব বাছি দিয়াৰ পিছত আপুনি আকৌ যাব এই থাৰ্ড সেকশনত ইয়াত আপোনাৰ কোৰ্সটো সিলেক্ট কৰিব লাগিব আপুনি কোনটো কোৰ্সৰ কাৰণে ধৰি লওক এতিয়া আপুনি বিএৰ কাৰণে কৰে যদি আপুনি বিএটো সিলেক্ট কৰি দিব সিলেক্ট কৰি দিয়াৰ পিছত আপোনাৰ যোনটো মেৰিট লিষ্ট হয় সেইটো ইয়াত ওলাই আহিব ইয়াত বৰ্তমান মেৰিট লিষ্টটো পাবলিশ হোৱা নাই সেইকাৰণে নো ৰিজাল্টস ফাউণ্ড দেখুৱাইছে যেতিয়া আপোনাৰ মেৰিট লিষ্টটো পাবলিশ হ'ব আপোনাক দেখুওৱা হ'ব যে আপোনাৰ নামটো ইয়াত আছে নে নাই তো সেইটো এটা PDF ফৰমেটত হ'ব পাৰে আপুনি ক্লিক কৰি ডাউনলোড কৰি তাৰ পিছত আপোনাৰ নামটো সাৰ্চ কৰি চাব পাৰে তো আশা কৰো মই আপোনালোকক হেল্প কৰিলো আৰু যদি কিবা প্ৰবলেম পায় সমৰ্থ পৰ্টেলত ৰিগাৰ্ডিং বা এডমিশ্যন ৰিগাৰ্ডিং বা স্পট এডমিশ্যন কি আপুনি কমেন্ট সেকশনত খুদি দিব ডেফিনেটলি আপোনালোকক হেল্প কৰা হ'ব ধন্যবাদ জয় অসম